ওম শান্তি ৩ জানুৱাৰী ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, নিৰাকাৰ পিতাই তোমালোকক নিজৰ মত দি আস্তিক কৰি তোলে। আস্তিক হ'লেহে তোমালোকে পিতাৰ উত্তৰাধিকাৰ ল'ব পাৰিবা। প্ৰশ্ন: বেহদৰ ৰাজত্ব প্ৰাপ্ত কৰিবলৈ কোন দুটা কথাৰ প্ৰতি পুৰা ধ্যান দিব লাগে? উত্তৰ: পঢ়া আৰু সেৱা। সেৱাৰ কাৰণে লক্ষণো বহুত ভাল হ'ব লাগে। এই পঢ়া অপূৰ্ব, ইয়াৰ দ্বাৰা তোমালোকে বাদশ্বাহী প্ৰাপ্ত কৰা। দাপৰৰ পৰা ধন দান কৰিলে বাদশ্বাহী পোৱা যায়, কিন্তু এতিয়া তোমালোক পঢ়াৰ দ্বাৰা ৰাজকুমাৰ ৰাজকুমাৰী হোৱা। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. জ্ঞান জীৱনত ধাৰণ কৰি আকৌ সেৱা কৰিব লাগে। যিয়ে বেছি সেৱা কৰে লক্ষণ ভাল, তেওঁলোকক সন্মানো নিশ্চয় জনোৱা উচিত। ২. কৰ্ম কৰিও স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। সেৱাৰ সফলতাৰ কাৰণে নিজৰ অৱস্থা দেহী অভিমানী কৰি তুলিব লাগে। অন্তৰ স্বচ্ছ কৰি ৰাখিব লাগে। বৰদান: সকলো সমস্যা বিদায় দিয়াৰ সমাৰোহ কৰোঁতা সমাধান স্বৰূপ হোৱা। সমাধান স্বৰূপ আত্মাৰ মালা তেতিয়া তৈয়াৰ হ'ব যেতিয়া তোমালোক নিজৰ সম্পূৰ্ণ স্থিতিত থাকিবা। সম্পূৰ্ণ স্থিতিত সমস্যা শৈশৱৰ খেল যে অনুভৱ হয়, অৰ্থাৎ সমাপ্ত হৈ যায়। যেনেকৈ পিতা ব্ৰহ্মাৰ সন্মুখত যদি কোনোবা সন্তানৰ সমস্যা লৈ আহিছিল, তেতিয়া সমস্যাৰ কথা কোৱাৰ সাহসো কৰিব নোৱাৰিছিল, সেই কথাই পাহৰি গৈছিল। তেনেকৈ তোমালোক সন্তানসকলো সমাধান স্বৰূপ হোৱা, তেতিয়া আধা কল্পৰ কাৰণে সমস্যাসমূহৰ বিদায় সমাৰোহ হৈ যাব। বিশ্বৰ সমস্যাসমূহৰ সমাধানেই হৈছে পৰিৱৰ্তন। শ্লোগান: যিসকলে সদায় জ্ঞান মন্থন কৰে তেওঁলোক মায়াৰ আকৰ্ষণৰ পৰা হাত সাৰি যায়। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। নিজৰ ডাবল লাইট ফৰিষ্টা স্বৰূপ স্থিতিত থকা, সাক্ষী হৈ সকলোৰে ভূমিকা প্ৰত্যক্ষ কৰি শক্তিৰ প্ৰকম্পন অৰ্থাৎ সহযোগ দিয়া, কিয়নো তোমালোক সকলোৰে কল্যাণৰ নিমিত্ত হোৱা। এই শক্তিৰ প্ৰকম্পন দিয়া মানে দায়িত্ব পালন কৰা, কিন্তু উচ্চ স্থিতিত থাকি শক্তিৰ প্ৰকম্পন দিয়া। এই বাণীৰ সেৱাৰ লগতে মনেৰে শুভ ভাৱনাৰ বৃত্তিৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰা। ওম শান্তি।